খুব ভাল লাগিছে বৃহত্তৰ গোগামুখ অঞ্চলৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা লোকে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিক যি ধৰণে মৰম যাচিছে আপোনালোকে জানে যে গোগামুখ অঞ্চলত আমাৰ সংগঠনৰ খুব শক্তিশালী ভেটি আছে প্ৰতিবাদ আন্দোলনৰ সময়ৰ পৰা এই অঞ্চলত অঞ্চলবাসী ৰাইজে আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে এই অঞ্চলৰ ৰাইজৰ ভূমি সমস্যা আছে আপোনালোক সকলোৱে জানে চৰকাৰৰ বসুন্ধৰা 1.0 2.0 3.0 কোনো এখন আঁচনি এতিয়ালৈকে এই ৰাইজৰ থলুৱা ভূমিপুত্ৰ 100% খিলঞ্জীয়া ৰাইজৰ মাটি অধিকাৰ প্ৰদান কৰা নাই সেই সমস্যাখিনি আছে লগতে জানে বৃহত্তৰ কৈলাশপুৰ অঞ্চলটোত খোৱা পানীৰ সমস্যা আছে জনস্বাস্থ্য কাৰিকৰী বিভাগে দেখুৱাই কেইবাটাও আঁচনি ইয়াত গ্ৰহণ কৰিছে কিন্তু মূৰকত আজিলৈকে কোনো মানুহে খোৱা পানী ইয়াত পোৱা নাই গতিকে সেই মূল স্থানীয় সমস্যাসমূহ আছে ৰাস্তা ঘাটৰ সমস্যা আছে এইখিনিক লৈ আমি কাম কৰি আছো আৰু কৰি যাম তাৰ সমান্তৰালভাৱে এই যি মূল্য বৃদ্ধিৰ সমস্যা বা বিভিন্ন ধৰণৰ মানুহৰ দৈনন্দিন যিবিলাক সমস্যা এই সমস্যাবিলাকক লৈ আমি পূৰ্বৰ পৰা আছো তেওঁলোকৰ লগত থাকিম গতিকে আজিৰ দিনটোতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত আমাৰ লগত আপোনালোকে সকলোৱে জানে বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা ৰিণ্টুমণি বৰা ডাঙৰীয়া ৰাকেশ খ্যাত তেখেত আমাৰ লগত আছে আমাৰ ভাল লাগিছে আৰু আপোনালোকে আহি আমাৰ মাজত উপস্থিত হৈছে এই সংবাদ মাধ্যম আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো অনাগত দিনত সমগ্ৰ অসমৰ লগতে গোগামুখ আঞ্চলিক আৰু বিশেষকৈ কৈলাশপুৰ এই অঞ্চলৰ ৰাইজৰ লগত আমি সদায় থাকিম তেওঁলোকৰ সমস্যাৰ লগতে ওতঃপ্ৰোতভাৱে অৰুণোদয় যিবিলাক প্ৰথমতে চৰকাৰে কৈছিলে যে সকলো মহিলাকে অৰুণোদয় দিয়া হ'ব কিন্তু এতিয়া যিবিলাক মহিলাই অৰুণোদয় ইতিমধ্যে লাভ কৰি আছে তেওঁলোকক পুনৰবাৰ এতিয়া কাগজ পত্ৰ জমা লোৱাৰ নামত সাংঘাতিক ধৰণে হাৰাশাস্তি কৰিছে মানে আপুনি এটা পোষ্টত চাকৰি কৰি আছে আকৌ চাকৰি কৰি থকা অৱস্থাতে আকৌ আপোনাক সেইটো পোষ্টতে ৰি ইণ্টাৰভিউ পাতিছে মানে বিজেপি চৰকাৰৰ এটাই কথা মহিলাসকলক ব্যস্ত কৰি ৰাখিব লাগে কেতিয়াবা গছপুলি ৰোৱাৰ নামত কেতিয়াবা অমিত কলহৰ নামত কেতিয়াবা লাখপতি বাইদেউৰ নামত কেতিয়াবা 10,000 টকীয়া বাইদেউৰ নামত আকৌ এতিয়া একো আঁচনি নাইকিয়া হ'ল গতিকে অৰুণোদয়ৰ নামত নিৰ্বাচনৰ ক্ষেত্ৰত একচুৱেলি ডেফিনেটলি চৰকাৰী বিষয়ে কৰিব লাগে চৰকাৰী আঁচনি আমি দেখিছো যে পূৰ্বৰ চৰকাৰৰ দিনত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত যিবিলাক নেতাই সাংঘাতিক ধৰণে স্বজন তোষণ কৰিছিলে 10,000 টকা নিদিলে আয়ুৱে ঘৰ দিয়া নাছিলে 5,000 টকা নিদিলে বৃদ্ধ পেঞ্চন দিয়া নাছিলে সেই মানুহবিলাকে এতিয়া দল বাগৰি বিজেপিৰ ডাঙৰ ডাঙৰ নেতা সেই মানুহবিলাকৰ সেই কংগ্ৰেছৰ দিনত টকা খাই আঁচনি দিয়াৰ চৰিত্ৰ সলনি হোৱা নাই গতিকে ৰাইজ সজাগ হ'ব লাগে ৰাইজে সজাগ হৈ এই পালি নেতাবিলাকক এঘৰীয়া কৰিব লাগে উচিত শিক্ষা দিব লাগে আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনি আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285